চহৰৰ বা গ্ৰামাঞ্চলৰ বাসিন্দাসকলে নিজৰ ঘৰতে কেনেকৈ মৌ পালন কৰিব? ঘৰতে এনেকৈ মৌ পালন কৰিলে কি কি দিশত লাভান্বিত হ'ব পাৰি? মৌ পালনক ব্যৱসায় হিচাপে ল'ব পাৰিনে? পশ্চিমবংগৰ মৌ পালকসকলে অসমৰ সৰিয়হতলীত মৌ পালন কৰিবহি পাৰে। সেই কাম অসমৰ যুৱক যুৱতীসকলে উপযুক্ত প্ৰশিক্ষণ গ্ৰহণ কৰি মৌ পালক জীৱিকা হিচাপে ল'ব কিয় নোৱাৰে? এই সন্দৰ্ভত মৌ পালক দেৱজিৎ বৰা আৰু গুৱাহাটী মহানগৰী মাছমজিয়াত মৌ পালন কৰি থকা নাছেৰ হুছেইনৰ সৈতে আমাৰ কিছু কথা বতৰা হৈছিল, সেয়ে আমাৰ দৰ্শকসকললৈ আগবঢ়ালোঁ। দাদা, এনেকৈ গুৱাহাটী মহানগৰী মাছমজিয়াত মৌ পালন কৰা কথাটো আপোনাৰ মনলৈ কেনেকৈ আহিল? গুৱাহাটী মাছমজিয়া বুলি নহয়, মানে গুৱাহাটীতো ফুল বাগিচাখন মানুহে চাদৰ ওপৰত লগাই বা গছ গছনি আছে এনেকে তেনেকে, তাৰে ফল পাবলৈকে মৌ লাগিব। আৰু এনেকে যদি প্ৰত্যেকখন চাদতে যদি আমি এনেকুৱা ধৰা একোটাও বস্তু নকৰোঁ, প্ৰাকৃতিৰ যিটো ভাৰসাম্য আমি সেইটো ৰক্ষা কৰিব পাৰোঁ। লগতে এটা খাটি মৌ কোনো ভেজাল নোহোৱাকৈ আমি নিজৰ বাকচৰ পৰাই নিজে খাব পাৰোঁ। এইটোৰ কিনি খোৱা মৌ আৰু এই মৌটোৰ সোৱাদেই বেলেগ। এই মৌটো মই দেৱজিতে দিছিলে আজি ৩-৪ বছৰ আগত, কিন্তু এই ভয়তে মই খোলা নাছিল। আজি দেৱজিত হাতেদি খোলালোঁ। এইবাৰৰ পৰা ইয়াক পুৰা সেই 15 যি ছিষ্টেমত খুলিব লাগে, যি হিচাপত কৰিব লাগে, মই সেইকাৰণে দেৱজিতৰ লগত আছোঁ, যাতে মই দেৱজিত নাহিলেও মই খুলিব পাৰোঁ, কাটিব পাৰোঁ। সেইকাৰণে আজি একদম পুৰা ড্ৰেছ আপ কৰি মই হেৰি কৰিব নোৱাৰাকৈ মই পিন্ধি লৈছোঁ। পিন্ধি লৈ যাতে ময়ো মানে মৌটো নিজে কাটি, বৰ বিশেষ মোৰ মতে দেৱজিত বৰ বিশেষ চাগে ৰকেট চাইজ নাই। খালি ভয় কৰিব নালাগিব। ভয় কৰিব নালাগিব, আৰু এইটো বহুত দিন চোৱা নাইতো, সেইকাৰণে মানে অলপ ইয়াৰ অপাৰেশ্যনটো বেছি হ'ব আজি। বস্তুটো চিষ্টেমেটিক হৈ থকা নাই, ইয়াক আজি আমি ঠিক কৰিম আৰু চিষ্টেমেটিক কৰিম। এনেকে যদি এটা মৌ বাকচ এটা ৰখা যায় দেৱজিত, কিমান দিনৰ মূৰে মূৰে খুলিব লাগে বা চাফা কৰিব লাগে? এইটো মেক্সিমাম 10-15 দিনৰ ভিতৰত আমি ইয়াক খুলি থাকিব লাগিব। সেই বস্তুটো আজি সেইটো এটা এইটোতো মই 3 বছৰমান খোলা নাই, তাৰ কাৰণে একদম জংগলী মৌৰ নিচিনা পুৰা য'তে ত'তে হৈ গৈছে। আজি দেৱজিতে সেইটো চিজিল কৰি যোৱাৰ পাছত মই 10-15 দিনৰ মূৰে এতিয়া এই ড্ৰেছটো পিন্ধিলে চিন্তা নাই, মই এইটো কৰিব নোৱাৰে। তো আমি খুলিম আৰু এটা সেই মৌ ওলোৱা এটা মই হেৰিও কিনি লৈছোঁ, মৌ এইটো কি কয় এক্সট্ৰেক্টৰ মেচিন এটা কিনি লৈছোঁ। সেইটোত মৌৰ চাকখন এনেকে ভৰাই দিয়াৰ পাছত ঘূৰাই দিলে অট'মেটিকলি মৌ ৰসবিলাক সৰি পৰে আৰু মৌৰ চাকখনো বেয়া নহয়। অকল মৌৰ চাকখন আপুনি এটা লগাই দিব পাৰে। এই কামটো মানে আমাৰ আপুনি কৰিছে, যেনেকৈ এবাৰ গুৱাহাটী মহানগৰীৰ লগতে আমাৰ গাঁও ভূঞে যিসকল কৃষক আছে বা গঞা আছে, তেওঁলোকে এই কামটো কৰিব পাৰে। একদম কৰিব পাৰে। ইয়াতেতো কোনো এবাৰ দিয়াৰ পাছতো তাতে একো লাগি থাকিবলৈ নাই বা বহুত বেছি শ্ৰম খৰচ হ'ব সেনেকুৱাও নাই। এটা চহৰ নিচিনা বস্তু হৈ যায়। তাৰ লগতে প্ৰাকৃতিৰ যিটো ভাৰসাম্য, সেইটো আমি প্ৰাকৃতিক ঘূৰাই নিদিওঁ বস্তুবিলাক। আমি ভাবিব লাগে যে প্ৰকৃতিৰ আমি খাইছোঁ, বৈছোঁ, চব কৰিছোঁ, কিন্তু প্ৰাকৃতিক ঘূৰাই দিবলৈ আমি নাভাবোৱে। তো সেই ধাৰটো ৰৈ যায়। এনেকুৱা টাইপৰ কিছুমান কাম কৰিলে আমাৰ সেই ধাৰটো কমচে কম অকণমান নহয় অকণমান মৰা যায়। এই গুৱাহাটীৰ মাছমজিয়াত আমাৰ দাদাই নাছেৰদাই যিমান ধুনীয়াকৈ মৌ বাটো ৰাখিছে, তেওঁ চাবলৈ জনা নাই, থৈ দিছে। আমি আজি বস্তুখিনি ঠিক ঠাক কৰি থৈ যাম। কিন্তু এইটো ৰখাৰ ফলত ডাঙৰ কাম এটা কৰিছে। ডাঙৰ কামটো হ'ল বি কনজাৰ্ভেশ্যন হৈছে। ইয়াৰ পৰা বছৰি বছৰি নতুন কলনী ওলাই প্ৰকৃতিলৈকে কলনীবিলাক গৈ আছে, যাৰ ফলত ফুলবিলাকৰ পলিনেশ্যনৰ কামটো মৌবিলাকে কৰি আছে। তো এই মহান কামটো কিন্তু নাছেৰদাই ইয়াতে মৌ বাকচটো থোৱাৰ লগে লগে হৈছে। মানে প্ৰকৃতি সংৰক্ষণ এটা মৌ বাকচ ঘৰত ৰাখিলেও হয়, সেই কথাটো। আৰু এই মৌ বাকচটো থকাৰ লগে লগে এখেতে সদায় ফুলবোৰ চাই, ফুলবোৰ আছে নাই, মই খাবলৈ পাইছেনে নাই, এটা গছপুলি ৰুওঁ নেকি, মই মনত সেই ভাৱটো জাগৰণ হয়। গতিকে আমি যদি প্ৰত্যেক ঘৰ মানুহে যদি এটা কৰি মৌ বাকচ ৰাখোঁ, প্ৰকৃতি সংৰক্ষণৰ কাৰণে বৰ ডাঙৰ সহায়ক হ'ব। ইয়াৰে যে মৌখিনি ইয়াৰ পৰা আৰু ৰাণী বনাই যে বেলেগত গৈছে, সেই মৌখিনি এনেকে বাকচ বিচাৰি গৈছে নে এনেকে চাদৰ ওপৰত বা গছতে ক'ৰবাত? সিহঁতে প্ৰকৃতিত য'ত ঠাই পাব, গছত বা খোলোং চোলোংবিলাক আছে, মাটিৰ ফাঁক, শিলৰ ফাঁক, সেইবিলাকত সোমাই যাব। আৰু এইটো কি জাতৰ মৌ হয়? এইটো আমাৰ মানে ভাৰতীয় মৌ, ইয়াক এপিচ চেৰেনা ইণ্ডিকা বুলি কয়। আমি অসমীয়াত খুৰুঙীয়া মৌ বুলি কওঁ, মাটি মৌ বুলি কওঁ, এনেকুৱা। আজি মৌটো ৰস উলিয়ালোঁ, আৰু কিমান দিনৰ পাছত বা কেনেকুৱা পৰিস্থিতি হ'লে মানে বা কিমান দিন লাগিব সেই কথাখিনি অকণমান কওকচোন। এইটো আমি এতিয়া ফ্লাৱাৰিং ছিজনটো, এতিয়া ফ্লাৱাৰিং ছিজনত চব পিনে ফ্লাৱাৰ আহিছে। ফ্লাৱাৰিং ছিজনত আমি এসপ্তাহৰ মূৰে মূৰে ৰস পাই যাওঁ। এসপ্তাহৰ মূৰে মূৰে পাম। এসপ্তাহ মেক্সিমাম 6-7 দিন। কিমান লিটাৰ পোৱা হ'ব বা কিমান এটা মৌ বাহৰ পৰা কিমান 100 গ্ৰাম 200 গ্ৰাম বা আধা লিটাৰ কিমান পাব? এতিয়া সেইটো ডিপেণ্ড কৰে ওচৰত কিমান ফ্লাৱাৰ চ'ৰ্চটো আছে।
আমি মোটামুটি আধা কেজিটো মিনিমামটো পামেই, আধা কেজি তাৰ থাকিবই। ওপৰত পায়। 1 কেজি 1.5 কেজি 2 কেজি তেনেকৈ পাওঁ এসপ্তাহৰ মূৰে মূৰে। এসপ্তাহৰ মূৰে মূৰে। এইটো এটা মানে এটা লাভজনক ব্যৱসায় নহয় জানো? যদি লাভজনক ব্যৱসায় এইটো, ভালকৈ কৰিব পাৰিলে উম। এইটো লাভজনক। এই মেচিনটোৰ নাম এক্সট্ৰেক্টৰ মেচিন। হয়। এই মেচিনটোৰে আমি মৌ নিষ্কাশন কৰোঁ। উম। এতিয়া এই মৌ চিংখনত চিল থাকে, আমি হয়। চিলখিনি কাটি ল'লোঁ, মানে এইখনেৰে এই চিলটো কাটি লয় ন? পূৰা এৰুৱাই ল'লোঁ। হয়। লৈ ইয়াক আমি ভৰাই দিম এতিয়া। উম। ভৰাই দিয়া ঘূৰাম, চেণ্ট্ৰিফিউগল ফ'ৰ্চত ই ঘূৰিব, ঘূৰিলে মৌটো বাহিৰলৈ ওলাই যায়। ৰখি দিয়ক। আকৌ এটা ছাইড যেতিয়া যাব ওলাই, হয়। এটা ছাইড যেতিয়া ধুনীয়াকৈ যাব ওলাই, এতিয়া আমি ইয়াক এনেকৈ ঘূৰাই পেলাই দিম। এতিয়া এইটো ছাইডৰ খিনিও এতিয়া ওলাই যাব। এতিয়া দিয়ক, ঘূৰাই দিয়ক একবাৰ। এতিয়া এনেকৈ ঘূৰালে কি হয়, দুইফালৰ মৌখিনি মোৰ ৰসখিনি ওলাই গ'ল আৰু। আছে কিন্তু ওলাই যায়। হয়। এতিয়া আমাৰ এই চাকখন থাকি গ'ল। হয়। এই চাকখন নি আমি এতিয়া আকৌ তাত বহাই দিম। দিলে হয়। মৌখিনিৰ কি হয়, আৰু মৌ চাক বনোৱাৰ কাম নাথাকে। সিহঁতে খালি যিখিনি ভাঙিছে অকণমান ৰিপেয়াৰিং কৰি তাতে আকৌ মৌটো জমা কৰা ষ্টাৰ্ট কৰি দিম। হয়। তেতিয়া আমি সোনকালে পাম ৰস। এই মেচিনটোৰ নাম কি ক'লে এবাৰ আকৌ এক্সট্ৰেক্টৰ মেচিন। এক্সট্ৰেক্টৰ মেচিন। আৰু ইয়াৰ দামটো কেনেকুৱা ধৰণৰ হয়? ইয়াৰ দাম মানে কোৱালিটি লৈ কথা। হয়, আমি ইয়াৰ যিটো দাম দেখিছোঁ ধৰক 3000ৰ পৰা 4000 5000 তেনেকৈ ওপৰলৈকে থাকে। দেৱজিত, আপুনি এজন মৌ প্ৰশিক্ষক নহয় জানো? হয়। আপুনি বিভিন্ন ঠাইত গৈ মৌ প্ৰশিক্ষণ দিয়ে বা আপুনি যিসকলে পালন কৰিব পাৰে তেওঁলোকক শিকায়। আৰু আমি দেখিবলৈ পাওঁ আমাৰ এতিয়া সৰিয়হ বতৰ চলি আছে। আমাৰ অসমৰ প্ৰায়বিলাক পথাৰ এতিয়া মানে সোণালী হৈ আছে, মানে সৰিয়হ ফুলি আছে। আৰু আমি দেখিবলৈ পাওঁ সৰিয়হ আমি মানে বহিৰাজ্যত দেখিবলৈ পাওঁ বহু মানুহে সৰিয়হৰ লগত মৌ পালন কৰে। আমাৰ অসমত সেই পৰিৱেশটো এতিয়াও গঢ় লৈ উঠা নাই। এই কামটো আমাৰ অসমৰ কৃষকসকলেও সৰিয়হ যিসকলে খেতি কৰে তেওঁলোকেও কৰিব পাৰে নহয় জানো? হয়, তাৰমানে আমাৰ কৃষকসকলে বুজি পোৱা দৰকাৰ যে যিটো পলিনেশ্যন পাৰ্ট, পলিনেশ্যন বুলি কওঁতে মতা মৌ আৰু মাইকী মৌৰ ফুলৰ যিটো মিলন, হয়, সেই মিলনত 80% কাম মৌ মাখিয়ে কৰে। মানে মতা ফুল হয়, আৰু মাইকী ফুলৰ যিটো মিলন, তেতিয়া হয়। ফলটো হ'ব। হয় হয় সেই মিলনটোৰ 80% কাম মৌ মাখিয়ে কৰি দিয়ে। অঁ গতিকে এইটো আমাৰ খেতিয়কসকলে বুজি পোৱাটো অত্যন্ত প্ৰয়োজন। হয় যদি বুজি পায়, এতিয়া তেওঁলোকে যদি সৰিয়হ কৰে, সৰিয়হৰ খেতিডৰাত যদি তেওঁলোকে মৌ বাকচটো লগায়, হয় তেওঁলোকৰ মৌজোল পোৱাটো লক্ষ্য হ'ব নালাগে। তেওঁলোকৰ লক্ষ্য হ'ব লাগে যে মোৰ মানে যিখিনি মানে সৰিয়হ খেতি কৰিলোঁ হয়। তাত পলিনেশ্যন কৰাম। পলিনেশ্যন মানে পৰাগ সংযোগ কৰাম, যাতে মোৰ ফলটো প্ৰডাকশ্যন ভাল হয়। এতিয়া মানে পলিনেশ্যন কৰাব যাওঁতে ছাইড বাই ছাইড খেতিয়কজনৰ মৌজোলখিনি লাভ হৈ যায়। এটা এডিশ্যনেল ইনকাম তেওঁলোকে পাই। আৰু ইয়াত খৰচ নাই বেছি, মৌ বাকচটো হ'লেই হ'ল, একো কৰিবলগীয়া নাই, থৈ দিলেই হ'ল, সিমানেই আৰু। দাদা, আমি দেখিলোঁ বাৰু এতিয়া বহু বহিৰাজ্যৰ মানে পশ্চিমবংগৰ বহু মৌ পালকে তেওঁলোকে আহি আমাৰ অসমৰ যি সৰিয়হ খেতি কৰে, সৰিয়হ খেতি কৰা কৃষকসকলৰ পথাৰত মানে এনেকুৱা মৌ বাকচবিলাক স্থাপন কৰে। সেইটো আপুনি দেখিছে নিশ্চয়? হয় হয়। সেইটো সময়ত আপুনি কি ক'ব? সেইটো হ'ল আজিকালি কমাৰ্চিয়েল প্ৰডাকশ্যনৰ কাৰণে, ব্যৱসায়িক উৎপাদনৰ বাবে এপিছ মেলিফেৰা বুলি এটা মৌ, ইটালিয়ান মৌ এটা আজিকালি ভাৰতবৰ্ষত পোহা আৰম্ভ কৰিছে। এটা মৌ বাকচৰ পৰা মোটামুটি 50ৰ পৰা 60 কেজি মৌজোল উৎপাদন কৰিব পাৰি। আৰু সেই যিটো প্ৰজাতি আহিছে, সেই প্ৰজাতিটোক যথেষ্ট ফুলৰ প্ৰয়োজন হয়। গতিকে বাহিৰৰ পৰা যিসকল মৌপালক আহিছে, তেওঁলোকে কি কৰে, তেওঁলোকে এতিয়া গম পাইছে যে অসমত যথেষ্ট পৰিমাণে সৰিয়হ ফুলিছে। তেওঁলোকে এতিয়া অসমলৈকে আহিল, সৰিয়হ ফুলা দিনকেইটাত তেওঁলোকে অসমৰ পথাৰত থাকিব, থাকি পেলাই খেতিয়কক সহায় কৰিব যাতে মৌখিনিয়ে পলিনেশ্যন কৰি দিয়ে। আৰু দ্বিতীয়তে তেওঁৰ লাভ হ'ব, তেওঁ মৌজোলখিনি পাই যাব। ইয়াত যেতিয়া সৰিয়হখিনি শেষ হ'ব, ইয়াত মানে ফ্লাৱাৰটো কমি গ'ল, যিহেতু আমাৰ অসমত বিশেষকৈ লেচুৰ বাগান বা আমৰ বাগান তেনেকুৱা নাই। গতিকে কি কৰিব, তেওঁলোকে এইখিনি শেষ হ'লে ইয়াৰ পৰা আকৌ অন্য এখন ৰাজ্য য'ত আম লেচু এনেকুৱা আছে বা অন্য ফুলৰ যথেষ্ট পৰিমাণে আছে, তেনেকুৱা ঠাইলৈ তেওঁলোকে আকৌ মাইগ্ৰেশ্যন কৰিব। তো তেওঁলোকৰ ইনকামটো তেনেকৈ হয়, বা তেওঁলোকে যথেষ্ট ইনকাম কৰে। কাৰণ এটা বাকচত যদি 50ৰ পৰা 60 কেজি উৎপাদন হয়, তেওঁলোকে এখন গাড়ীত 300ৰ পৰা 500 বাকচ মানে লৈ আনে। এতিয়া আপুনি নিজে ভাবক তেওঁলোকে কিমান মৌ উৎপাদন কৰিব পাৰে। দাদা, এইটো মানে পশ্চিমবংগৰ পৰা আহি ইয়াত সেইটো কাম কৰি আছে আমাৰ অসমৰ কৃষি পথাৰত। হয়। আৰু তেওঁলোকে তাৰ পৰা অহা যোৱা খৰচ এইবিলাক মানে বহুতখিনি খৰচ আছে, তেওঁলোকৰ ঘৰো ইয়াত নহয়।
সেই কামটো আমাৰ অসমৰ যিসকল যুৱক আছে বা কৃষক আছে তেওঁলোকে ইয়াক মানে এটা ব্যৱসায় হিচাপে বা এটা প্ৰফেচনেল হিচাপে ল'ব পাৰেনে ল'ব পাৰে। এতিয়া অসমৰ খেতিয়কে নকৰে কাৰণে বাহিৰৰ খেতিয়ক মানে আহিবলৈ সুবিধা পাইছে। যদি আমি আগবাঢ়ি আহি কৰোঁ তেতিয়া বাহিৰৰ খেতিয়কে সুবিধা নাপায়। দ্বিতীয়তে আৰু এষাৰ কথা আছে যে সেইটো যিমান যি নহওক বাহিৰৰ পৰা অনা মৌ কমাৰ্চিয়েল প্ৰডাকশ্যনৰ কাৰণে আমাৰ লোকেল যিটো মৌ আছে ইণ্ডিয়ান বিটো সেইটো আমাৰ কাৰণে বেছি ভাল। কিন্তু কথাটো হ'ল সেইটো কৰাৰ আগতে আমি এইটো কৰা খুব প্ৰয়োজন, এইটো মানে বুজি পোৱাটো খুব প্ৰয়োজন আমাৰ লোকেলটো। কিন্তু মানুহে লোকেলটোৱেই ভালকে কৰা নাই, তো বাহিৰতো বহুত দূৰত আছে। মানে সেইটো যিহেতু ফুল টাইম দিব লাগিব মানে এজন ফাৰ্মাৰে, আৰু মৌকেইটাক লৈ সিহঁতে ঘূৰি ফুৰিব লাগিব। সেইটো কাম আমাৰ অসমীয়া কৃষকে বা অসমৰ কৃষকে মানে এতিয়াও মানে বহুত অহা নাই, আগবাঢ়ি অহা নাই। কেৱল সেইটো যিটো আপুনি ক'লে যিটো ইংলেণ্ডৰ ক'লে নেকি মোৰ নাম ইটালিয়ান বি, আৰু এই অসমৰ বিটো সেইটো মানে সেইটো অসমৰ বিটো কৰিব পাৰি সৰিয়হ তলি বা তেনেকুৱা মানে অসমৰ বিটো বেছি ভাল মানে পলিনেশ্যনৰ কাৰণে। কিন্তু কথাটো হ'ল অসমৰ বিটোত প্ৰডাকশ্যনটো কম, কিন্তু ইয়াতে এজন মৌপালকৰ কষ্টটোও কম, একো কষ্ট নাই, থৈ দিলেই হ'ল। কিন্তু ইটালিয়ান বিটো আনিলে এজন মৌপালক খুব অভিজ্ঞ হ'ব লাগিব, খুব এক্সপাৰ্ট নিজে হৈ ল'ব লাগিব, ট্ৰেইন আপ হৈ ল'ব লাগিব। লৈ পেলাই যদি তেওঁ কৰে তেওঁ যথেষ্ট লাভান্বিত হ'ব ডেফিনেটলি। ইয়াতে মই পংকজ এটা কথা কওঁ, এই বস্তুটোৱে তাৰমানে আমি এই বস্তুৰ পৰা আমি শিকিব লাগে যে বেংগলৰ মৌপালকখিনি গাড়ীৰ খৰচ কৰি ইয়াতে নিজাকৈ হোটেলত বা হেৰিত থাকি সেই ছিজনটোত মৌ বাকচ ইয়াতে প্লেচ কৰি মৌৰ পৰা তেওঁলোকে লাভ কৰে। আৰু আমি ইয়াতে থাকিয়ে আমাৰ পথাৰখনো আমাৰ থকাৰ ব্যৱস্থা, তেওঁলোকে ইয়াতে থাকিলে আপোনাৰ হোটেলত বা বেলেগে থাকে তাতে আপোনাৰ চব বস্তু কিনি খাব লাগে। আমি নিজৰ ঘৰতে থাকিয়ে নিজৰ পথাৰখনো এই বস্তুটো আমাৰ মগজত নাহে। সেই বস্তুটোৱে অংকুৰিত অসমৰ ফালৰ পৰা আমি কৈ থাকোঁ যে আমি কৃষকসকলে যেতিয়া অৰ্থনৈতিক দিশটো চাম, তেতিয়া প্ৰত্যেকটা বস্তুৱে আমি ইকনমিক এংগেলটো, অৰ্থনৈতিক এংগেলটো যেতিয়া আমি এনালাইজ কৰি ল'ম, তাক ডেভেলপ কৰি কেনে আমাৰ পথাৰত যি আছে, যি আমাৰ বাকৰিত আছে, সেইটোৰে আমি অৰ্থনৈতিক দিশটোৰে আগুৱাই যাব পাৰিম। গ্ৰাম্য অৰ্থনীতি যিটো আছে, এই গ্ৰাম্য অৰ্থনীতিবিলাকতে আপোনাৰ বহুত ধৰণৰ পইচা আছে, অৰ্থ আছে। সেইবিলাক যদি আমি অকণমান বুজি লওঁ, ডিপাৰ্টমেণ্টবিলাক আছে, বহুত মানুহ এনেকুৱা আছে যোনে শিকাব বিচাৰে, আৰু সেই ট্ৰেইনিংবিলাক লৈ কেনে যদি আমি ভালকে ইয়াক লক্ষ্য কৰি পূৰা ফ'কাছ কৰি যদি আমি চাওঁ নহয়, তো সেই বস্তুৱে তাৰমানে আমাৰ অসমৰ সেই তাহানিৰ দিনৰ পৰাই আমি সদায় আমাক কোনোবাই অমুক কৰ তমুক কৰ বুলি এই চিটফাণ্ড আমাৰ অসমতে বেছি চলে। বোলে 10 টকা দিবি বোলে 6 মাহতে বোলে ডাবল হৈ যাব। সেইবিলাক আমি সদায় বুৰ্বক বটো। আমাৰ আৰু এনেকুৱা নহয় যে আমি নাজানো, আমাৰ খালি ফ'কাছটো নাই। আমাৰ যদি ফ'কাছটো হয় তেতিয়াহ'লে সেই বহিৰাগতৰ যিখিনি আমাৰ অসমত আহি ইনকাম কৰিছে, ধনী হৈছে, কৰপতি হৈছে, সেইবিলাক আমি অসমীয়া এণ্টাৰপ্ৰেনাৰলে আমি হ'ব পাৰোঁ, আমি অসমীয়া এণ্টাৰপ্ৰেনাৰ হ'ব পাৰোঁ। এই বস্তুটোত আমি অংকুৰিত অসমৰ পৰা সদায় কৈ থাকোঁ যে আপুনি আপোনাৰ বাকৰিত, আপোনাৰ পথাৰত যি কৰিব, কৰাৰ আগতে অৰ্থনৈতিক দিশটো এবাৰ ভালকৈ চাই ল'ব যে এইটোৰ পাছত এইটো কি, এইটোৰ পাছত এইটো কি। এতিয়া মৌটোৰ ক্ষেত্ৰতে আপোনাৰ মৌ বাঁহটো চব বস্তুৰে 2-3টা আপুনি যদি তাতে ফ'কাছ কৰে তেতিয়া দেখিব যে চব বস্তুৰে 2-3টা আপোনাৰ ইনকামৰ উৎস থাকে। যেনেকৈ মৌটো আপুনি ৰাখিলে সৰিয়হৰ প্ৰডাকশ্যন পাৰিব, সেই সৰিয়হ অৰ্থনীতিৰ আপোনাৰ এটা লাভালাভ হয়। তাৰপিছত মৌ বাকচটোৰ পৰা আপুনি মৌ পাব। তাৰ পাছত যদি আৰু তাৰলৈকে যদি ফ'কাছ কৰে তো ইয়াৰ পৰা আপোনাৰ বহুত ধৰণৰ প্ৰডাক্ট হয়, এইবিলাকৰো বিক্ৰী কৰিব পাৰি। এই মমটো যিটো মৌ বাঁহৰ যিটো মম ওলায়, সেইটোৰে বহুত বস্তু বনাব পাৰি। এইবিলাকো যদি হয় বহুত, এইবিলাকত যদি আমি ফ'কাছ কৰে, আমি অৰ্থনৈতিক দিশটো যদি আমি চাওঁ, প্ৰত্যেকখন গাঁও আমাৰ নদন বদন হৈ যাব, গ্ৰাম্য অৰ্থনৈতিক বিকাশ হ'ব, আৰু আমাৰ গোটেইবোৰ খেতিয়ক শ্ৰেণী সমাজৰ অৰ্থনৈতিক দিশত আগবঢ়া হ'ব। তো এইটোৱে অংকুৰিত অসমৰ ফালৰ পৰা সদায় কৈ থাকোঁ যে আমি গোটেইবোৰ বস্তু চাব লাগে। মানে কামবিলাক কৰিব লাগিব। হয়, চালি জাৰি চাই যদি আমি চাওঁ, আমাক মানে প্ৰত্যেকটা বস্তুতে ক'ব পৰা যদি যায় নহয়, বহিৰাগতৰ শোষণ আছে। কাৰণ আমি ফ'কাছ নকৰোঁ। আমি যদি নিজে নিজৰ মালিক হ'ব বিচাৰোঁ, নিজে পথাৰৰ মালিক হ'ব বিচাৰোঁ, আমি প্ৰডাক্টৰ মালিক হ'ব, আমি এই বস্তুবিলাক যদি সেই বেংগলৰ বি পালকজনে ইয়াতে আহি ট্ৰেন্সপৰ্টিং দি সেইকেইদিন ইয়াতে হোটেলত থাকি মেলি লাভ কৰিব পাৰি, আমাৰ ফাৰ্মাৰজনে আমাৰ পথাৰতে, নিজৰ পথাৰতে সৰিয়হ
নিজৰ ঘৰ তো আমি কেলে তেওঁতকৈ আমি ডাবল লাভ কৰিব আমি তাৰমানে আমি ফ'কাছ নাই কৰা সেইটোৱে কথা বৈত অসমৰ পৰা মই ধন্যবাদ